বিৰবিৰি অঞ্চলখন পানীৰে বুৰ গৈছে। এই চালনাভুৰি আৰু এই ৰৌমাৰী যি বিলটো যে আছে, বিলটো সিহঁতে নিজে দখল কৰি। কোনে দখল কৰিছে? এই ৰেহেন চৌধুৰী শুনিছোঁ। আৰু ইয়ালৈ বহুত মানুহ আছে, এজনে নহয়, বহুত মানুহ আছে। সিহঁতে বিলখন দখল কৰি বান্ধি মাছ পুহি আছে। চৰকাৰী মাটি নিজে দখল কৰিছে। চৰকাৰী মাটি। এতিয়া আমাৰ যিটো মেইন ৰোড আছে, এইটো দুপুগুৰিৰ পৰা টুকটুকি লৈ, এইটো মেইন ৰোডত হাঁটুৰ ওপৰত হৈ আছে পানী। আৰু ওচৰে পাছৰে ঘৰ দুৱাৰ যিমান আছে, চব ঘৰত পানী। এই যে মানুহৰ যাতায়াতৰ ব্যৱস্থা খুব বেয়া হৈ আছে। বাট ঘাট আৰু স্কুলত যোৱা ৰাস্তা, স্কুলৰ ফিল্ড চবকেইটাই পানীৰ তলত আছে। আপুনি চাওক, এইফালে স্কুল আছে, যে এইটো স্কুল আছে, গোটেইকেইটা পানীৰ তলত আছে। ল'ৰা ছোৱালী স্কুলত যাবলৈ হ'লে পেন চেন ভিজাই স্কুলত আহিব লাগে। টুকটুকি কলেজ আছে দুপুগুৰিৰ পৰা, আৰু চলাৰ পৰা এই বেৰবিৰিৰ পৰা যি ছাত্ৰ ছাত্ৰী স্কুললৈ যা, মোৰ দোকান আছে, ইয়াৰ দোকানৰ পৰা বহি দেখো সিহঁতে চুইজাৰ মিজাৰ সেইকেইটা ভিজাই পেলাই স্কুললৈ গৈ আছে। যিটো সময়ত অসম চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰী মাটি, সেইটো সময়তে ৰায়হান চৌধুৰী নামৰ এজন মানুহে চৰকাৰী মাটি আকৌ বেদখল কৰিছে, কৰি গোটেই গাঁওখন সমস্যাত জৰ্জৰিত কৰিছে। এই সম্পৰ্কে আপুনি ৰাজ্য চৰকাৰক কি আহ্বান জনাব? ৰাজ্য চৰকাৰত আমি এইটোৱে আহ্বান জনাওঁ যে আমাৰ চৰকাৰী মাটি বিলটো যিটো আছে, সেইটো সোনকালে কাটি পেলাই মুকলি কৰি দিয়ক। আৰু অসম চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ যে আমাৰ যি খেতি বাতি আছে, খেতি বাতিটো কৰিবই নোৱাৰোঁ। এতিয়া খেতি বাতিৰ পৰা মাছ পুহিবলৈ কোনো ৰক্ষা নাই। মানুহ তল হৈ যাব, তেনেকুৱা দ হৈছে এতিয়া মাটি। দখলমুক্ত কৰিব লাগে, সেইটো দখলমুক্ত কৰিব লাগে আৰু চৰকাৰী মাটিকেইটা মুকলি কৰি দিব লাগে। সেইটোৱে আমাৰ অসম চৰকাৰৰ পৰা আহ্বান। এই ৰাস্তাখনৰ মূল সমস্যাটো কি? এই ৰাস্তাখনৰ মূল সমস্যা হ'ল আমাৰ যে বেৰবেৰী বিল যিখন আছে আৰু ৰৌমাৰী বিল, এই দুইটা বিলৰ যিখিনি বেটা আছে, বেটাখন কাটি দিয়াৰ পিছতহে আমাৰ ৰাস্তাৰ সমস্যা কমিব, বানপানীৰ সমস্যা কমিব। সেই বেটা দুটা থকালৈকে এই ৰাস্তাৰো সমস্যা থাকিব, আমাৰ গাঁওখনৰো সমস্যা থাকিব। এইখন কোনখন ৰাস্তা? এইটো অকল ধুপুগুৰি টু টুকটুকি গড়কাপ্তানি ৰাস্তা, PWD ৰাস্তা। এতিয়া এই ৰাস্তাৰ কাৰণে আমাৰ কেইবাখন স্কুল, হাই স্কুল আছে, কলেজত যোৱা বা আমাৰ LP স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক এতিয়া অহা যোৱা বিৰাট অসুবিধা হৈছে। পানীত যে গোটেই গাঁওখন বুৰ গৈছে, আপোনালোকে খণ্ড উন্নয়ন বিভাগ এই বিষয়ে আমি অৱগত কৰিছোঁ, চাৰ্কল অফিচাৰক কৰিছোঁ, খণ্ড উন্নয়ন বিভাগ কৰিছোঁ, স্থানীয় বিধায়িকাক কোৱা হৈছে যে এনেকুৱা পানীৰ তলত আছে আমাৰ। কোনো ব্যৱস্থা এতিয়ালৈকে ব্যৱস্থা কৰা নাই। সেইকাৰণে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ বা স্থানীয় বিধায়কক অনুৰোধ কৰোঁ যে এইখিনি অতি সোনকালে এইটোৰ ব্যৱস্থা কৰি দিব লাগে। এইটো কোনটো উন্নয়ন খণ্ড? বটদ্ৰৱ উন্নয়ন খণ্ড আণ্ডাৰ পৰে, ধুপুগুৰি পঞ্চায়তত পৰে। আচ্ছা, এই ৰাস্তাটোতো আবণ্টিত হৈছে? হয়, আবণ্টিত হৈছে 23 চনত। তাত ঠিকাদাৰে কণ্ট্ৰেক্টৰে কামো এলটমেণ্ট পাইছে, কাম আৰম্ভও কৰিছে, আৰু লেহেম গতিত কাম কৰি আছে। কামখিনি হোৱা নাই ভালকৈ, যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা নাই। চেংচন কোন চনত হৈছে? 2023ত। এই কণ্ট্ৰেক্টৰ আমি শুনামতে, আমিতো নাজানো, শুনামতে জাকিৰ হুছেইন বুলি শুনিছোঁ। 2023 চনত কণ্টেক্ট হৈছে। কণ্ট্ৰেক্টৰে এলটমেণ্ট কামো পাইছে, আধাৰশিলাও হ'ল, MLA বাইদেউ আহি আধাৰশিলাও কৰিলে, কামখিনিহে লেহেম গতিত হৈ আছে। আহি পেলাই আমি আধাৰশিলাখন পোৱা নাই। এতিয়া আধাৰশিলা আমি জনামতে আধাৰশিলা কৰিছিল, এতিয়া আপোনালোকে পোৱা নাই। ৰাইজে ক্ষুণ্ণ হৈ কি কৰিছে ক'ব নোৱাৰো। এতিয়া ৰাস্তাৰ কামেই হোৱা নাই। আমি জনামতে এই কেনেল বনাইছে যে, ভাঙিব পাৰে। মুখ্যমন্ত্ৰীলৈ কি আহ্বান? ৰাইজৰ মুখ্যমন্ত্ৰীলৈ আহ্বান এইটোৱে যে অতি সোনকালে বিভাগীয় ব্যৱস্থা কৰি আমাৰ এই স্কুলৰ কলেজৰ ল'ৰা ছোৱালী আৰু এই অঞ্চলৰ ৰাইজৰ দুখ দেখি অতি সোনকালে এই কেনেল কেইটা বা বিলৰ বেটা কেইটা মুকলি কৰি পানী যোৱাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গম পালো যে আঁঠুৰ ওপৰত পানী, প্ৰায় ঘৰতেই, কেইবা ঘৰ নহয়, থকাৰ অসুবিধা, থকা, লেট্ৰিন কৰা, পেচাব কৰা বহুত অসুবিধা। আমাৰ বেৰবেৰী গাঁৱৰ 90% মানুহৰ ঘৰত পানী, এনেকুৱা অৱস্থা।
90% মানুহৰ ঘৰত পানী। সেইকাৰণে বিভাগে ব্যৱস্থা ল'বলৈ আমি অনুৰোধ কৰিছোঁ।